নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আহি উপস্থিত হলোঁ হাজো। মোৰ এইফালে আছে এইখন আপোনাৰ বেনাৰখন চাই লওক। সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ কলিতাকুছি হাজো কামৰূপ অসম। তো ইয়াত ভিতৰত পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিম। ইয়াত এখন তৃণমূল কংগ্ৰেছৰ যোগদান মিটিং হৈ আছে। বলক আমি ভিতৰত সোমাই যাই পৰিৱেশটো দেখুৱাই আছোঁ। এইটো অফিচ, এই অফিচটোৰ ভিতৰত হৈ আছে। বলক গৈ আছোঁ। জইন কৰিম আজি টিএমচিত। আজি জইন সকলোকে ধন্যবাদ জনাই আজি আমাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা যোগদান আৰু কৰ্মী সভাখন আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। এই সভাখন যদিও বৰ বেছি দীঘলীয়া নহয়, কিন্তু এই সভাখনৰ বিশেষ তাৎপৰ্য আছে। বুলি এইকাৰণে কৈছোঁ যে এটা দলে যি বিশ্বাস দেখুৱাই পিনে কোনো এজন বিশেষ ব্যক্তিক এই দলৰ দায়িত্ব দিয়াৰ পিছত কিছুমান এনেকুৱা ব্যক্তি থাকে যি ব্যক্তিয়ে দলৰ সন্মান আৰু মৰ্যাদা নাৰাখি পিনে দলক আধা ৰাস্তাতে এৰি পিনে গুচি যায়। তেওঁলোকে ভাবে যে আমাৰ অবিহনে দল আগবাঢ়িব নোৱাৰে। আৰু আমি সেই জায়গাৰ পৰাই ষ্টাৰ্ট কৰিব লৈছোঁ। যিসকল মানুহে ভাবে যে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ তেখেতসকলৰ অবিহনে আগবাঢ়িব নোৱাৰে, আমি তেওঁক এটা স্পেচিয়েল মেছেজ দিব বিচাৰিছোঁ যে হাজোৰ পৰাই তেওঁ এই কথাটো উপলব্ধি কৰক যে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ অসম প্ৰদেশৰ আজিৰ পৰাই এক যাত্ৰা আৰম্ভ হ'ব আৰু এই যাত্ৰাটো অবিৰত হ'ব। অবিৰত এইকাৰণে আমাৰ লক্ষ্য কোনো পঞ্চায়ত নিৰ্বাচন ২৬ৰ বিধানসভা নিৰ্বাচন নহয়। আমাৰ লক্ষ্য অসমত আগন্তুক দিনত যেনেকেই নহওক কিয় আমি চৰকাৰ গঠন কৰিম আৰু চৰকাৰ গঠন কৰাৰ উদ্দেশ্যেৰে আমি সংগঠন কৰিম। তো তাৰ কাৰণে আজি আমি বিশেষভাৱে সন্মান জনাব ওলাইছোঁ। আমাৰ মাজত উপস্থিত আছে তেওঁৰ বহুমূলীয়া সময় দিবৰ কাৰণে আমাৰ অসমৰে জীয়ৰী সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানী। আমাৰ মাজত উপস্থিত আছে হাজো সমষ্টিৰ নহয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যুৱক যুৱতীৰ মাজত বিশেষভাৱে চৰ্চিত আৰু বিশেষভাৱে মৰমাদৰ কৰা দুলু আহমেদ ডাঙৰীয়া। সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ জন্মলগ্নৰে পৰা এই দলটোক মনে প্ৰাণে নিজৰ সময় দি পিনে দলটোৰ সংগঠন মজবুত কৰাত যিসকলে সহায় সহযোগ আগবঢ়াইছে, ৰাজ্যিক সমিতিৰ আজি ইয়াত উপস্থিত থকা সকলো বিষয়ববীয়া, জিলা সমিতিৰ সকলো বিষয়ববীয়া, পঞ্চায়ত সমিতি বা যুৱ সমিতি আৰু মহিলা সমিতিৰ সকলো বিষয়ববীয়াক আমি আজি হাজোৰ আমাৰ এই কাৰ্যালয়লৈ স্বাগতম জনাইছোঁ। লগতে দুলু আহমেদ ডাঙৰীয়াৰ সকলো সময়তে সমৰ্থন কৰি অহা, আপদে বিপদে তেওঁৰ লগত থিয় হৈ অহা তেওঁ সবাতোকৈ নিষ্ঠাবান সহযোগী কৰ্মীসকল, যিসকলে আজিও এই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ যোগদান সভাত উপস্থিত থাকি পিনে তেখেতৰ প্ৰতি তেখেতৰ মৰম আৰু বিশ্বাসক পুনৰবাৰ প্ৰতীয়মান কৰিছে, সেই সকলোলৈকে মোৰ শব্দ প্ৰণাম। এই চেগতে আমাৰ মাজত উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ ডাঙৰীয়ানীক সম্বৰ্ধনা জনাবলৈ মই মোৰ ৰাজনৈতিক জীৱনৰ নিজৰ ছায়াৰ নিচিনাকে বিশ্বাস কৰিব পৰা মোৰ সহযোগী তফজ্জুল হুছেইনক তেখেতক এটা ফুলাম জাপি আৰু এই চাদৰখনেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ।
আমাৰ মাজত উপস্থিত থকা গুলু আহমেদ ডাঙৰীয়াকো এখন ফুলাম গামোচাৰে আমাৰ মাজত আদৰণি জনাবলৈ মই পৰীক্ষিত দাসক অনুৰোধ জনালো। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সম্বৰ্ধনা কাৰ্যসূচীটো বৰ বেছি দীঘলীয়া নকৰি আমাৰ মূল কাৰ্যসূচীলৈ মই আগবাঢ়িব বিচাৰিছো, কিয়নো আমাৰ মাজৰ পৰা সাংসদ ডাঙৰীয়ানী আকৌ কলিকতালৈ উভতি যাব লাগিব, গতিকে তেখেতৰ বিমানৰ সময়ৰ কথা আছে। আমি সেয়েহে পোনে পোনে আমাৰ আজিৰ বিশেষ কাৰ্যসূচী